তাতে কি ভাত পায় বুলি কোৱা শুনিছোঁ আৰু ইহঁতৰ হেৰি বেনাৰখনত লিখা আছে ভাত পায় নেকি আৰু কি পায় নে চব্জিবোৰ হাঁহ মাংস পায় আৰু গাহৰি আৰু খৰিচা কৰি আৰু বিভিন্ন ধৰণৰ পাইছে নেকি আপোনালোকে আৰু এইবাৰ নামটো কৈ দিলে বেছি ভাল হ'ব নেকি গীতাঞ্জলি আৰু এইফালে লগত এগৰাকী বহি আছে বৰ ধুনীয়া মন লগা হাঁহিটো দেই নামটো এবাৰ কৈ দিলে বেছি ভাল হ'ব বেছিকৈ সুধি নাথাকোঁ মোক বহুত যে ভোক লাগিছে দেই গাইজ আপোনালোকক মই লোকেশ্যনটো চিনাকি কৰি দিছোঁ কোনখিনিত আছে সেই হোটেলখন তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ এয়া মই আছোঁ নেশ্যনেল হাই ৰোডত আৰু পাছফালে বেকগ্ৰাউণ্ডত দেখা পাইছে এয়া হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বৰবৰুৱাত আছে এই দোকানখন মই এয়া ডিব্ৰুগড় সৈতে মৰাণ হৈ আহি আছিলোঁ তাতে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ কোনখিনিত আছে হোটেলখন মই চিনাকি কৰি দিলে পাছলৈকে আপোনালোকে এই হোটেলখন সোমাব পাৰিব নহয় জানো ভাত এসাঁজ খাই যাব পাৰিব এসাঁজ ভোক লাগিলে নহয় জানো সেইটো কাৰণে মই চিনাকি কৰি দিছোঁ এইটো ডিব্ৰুগড় ৰাস্তা আৰু চাওক এইখন কালী মন্দিৰটোৰ ওচৰতে আছে দেখিছোঁ মন্দিৰটো আৰু এইফালে লাহন গাঁও আৰু এইফালে মৰাণ আৰু এইটো ৰাস্তাই যাব ডিব্ৰুগড় আৰু সন্মুখতে আছে নেশ্যনেল হাই ৰোডটো কিনাৰতে লাগি আছে হোটেলখন তেতিয়া পিছত মই আপোনালোকক দেখুৱাইছোঁ এয়াই হ'ল বৰবৰুৱা থকা হোটেলখন তাতে আপোনালোকে দেখা পালোঁ ময়ো সোমাই আহিলোঁ ভিতৰলৈকে বলক তেতিয়াহ'লে চাওঁ এতিয়া ভিতৰত তাকে বহুত যে ভোক লাগি আছে এইফালে আমাৰ সন্মুখতচোন আমাৰ বৰমা সম্বন্ধীয় বহি আছে এগৰাকী ভালনে আপোনাৰ আপোনাৰ ঘৰ বাৰু নামৰূপৰ পৰা আহিছে তেতিয়াহ'লে মই ভোক লাগিছে মই হোটেলখন দেখি পালোঁ বহুত যে ভোক লাগিছে খাবলৈ আহিছোঁ কি কি পায় এতিয়া আপুনি খালে নেকি খাব ঠিক আছে মই কওঁ এতিয়া কোন কোন আছে বাৰু আপোনাৰ কোন আছে হয় নেকি বাইদেউ আছে তেতিয়াহ'লে বাইদেউক আজি চিনাকি হওঁ আৰু খাবলৈ কি পাওঁ চাওঁ ন মৰম লগাকৈ ছোৱালী দুজনী বহি আছে ইয়াতে দেখিছেনে এইফালে ধুনীয়াকৈ টেবুল পাৰি থৈছে গাই দেখিছেনে ইয়াত আৰু এইফালে হাত ধুবলৈ বেচিনটো দিছে ইয়াত এটা হাত ধুব পাৰিব আপোনালোকে অৰ্ডাৰ মতে ভাত আহি গ'ল ইয়াত কি আছে আপোনালোক দেখুৱাইছোঁ চব কি আছে এবাৰ কৈ দিলে নিশ্চয় ভাল হ'ব পাপৰ দালি গাহৰি আৰু এইটো কি আছে এইটো হাঁহৰ মাংস গাহৰি আছে নিৰামিষ চালাড পাপৰ আৰু মানে আমাৰ আজি প্ৰথম হোটেলখন অপেনিং কৰিছোঁ সেইটো কাৰণে মানে গোটেইকেইটা আইটেম বনাব পৰা নাই আৰু লাহে লাহে হ'বগৈ আৰু গাইজ তেতিয়াহ'লে বহুত যে ভোক লাগিছে ভাতকেইটা খাই লওঁ আৰু যদি আপোনালোকৰ যদি কেতিয়াবা ডিব্ৰুগড়ৰ পৰা আহিবলগীয়া হয় তেতিয়াহ'লে এইফালে নোসোমোৱাকৈ নাযাব ভাত এসাঁজ খাই যাব ধুনীয়াকৈ আৰু যদি মৰাণফালে যদি আহে ভোক লাগে তেতিয়াহ'লে ধুনীয়াকৈ সোমাই যাব লোকেশ্যনটো আপোনালোকক দি আছোঁ গাইজ আৰু নাম্বাৰ সৈতে আপোনালোক শ্বেয়াৰ কৰি আছোঁ স্ক্ৰীণৰ নাম্বাৰটো লগাই দিম বাৰু গাইজ দেই এইফালে পাপৰ আছে হাঁহৰ মাংস আছে মেইনটো মোক গাহৰি ন মই টেষ্টি কৰি চাওঁ আগতে বহুত ধুনীয়া দেই আৰু হাঁহ মাংসটো টেষ্টি কৰিছে ন সঁচাই দেই কি ধুনীয়া লাগিছে আল্টিমেট আহিব সোনকালে আহিব আপোনালোকে খাই যাব এসাঁজ ধুনীয়াকৈ পেট ভৰাই 90 টকাত পেট ভৰাই খাই যাব গাইজ মাংস দুবাৰ দিছে 90 টকাত গাহৰি কৈছে নে গাহৰি আল্টিমেট ধুনীয়া হৈছে ইমান সঁচাই কৈছোঁ গাহৰি পূৰা খাই আছোঁ আহক আপোনালোকেও খাব পেট ভৰাই 90 টকাত কেতিয়াবা কম কৰি দিব হয় নাই বাইদেউ কেতিয়াবা কম বেছি কৰিব গাইজ খাই ভাল লগা কাৰণে একদম দুবাৰ লৈছোঁ দেখিছোঁ নাই ইমান গৰম ভাত আৰু চাউলখিনি কিমান ধুনীয়া আছে ইমান ধুনীয়া হৈছে সঁচাই খাই ভাল লাগিছে মিছা কথা কোৱা নাই কিন্তু তাতে আৰু মৰম লগা গাভৰু দুজনী বহি আছে ন নামটো ময়ূৰী চিনাকি হ'ব পাৰিবা গাইজ কেতিয়াবা আহিলে মানে ময়ূৰীয়ে ভাত দিছে মৰম লগাই এতিয়া নোখোৱাকেনো কেনেকৈ থাকোঁ গাইজ হয় নহয় সেইটো মানে দুবাৰ ভাত লৈছে একদম কৈছোঁ কিমান ভাল লাগিছে চাওকচোন এইফালে দালি ময়ূৰী আজি মোক লাহি হাতে পাতে ভাত বনাই খুৱাইছে গাইজ মই নিজে কিমান বনাই খাম আজি সেইকাৰণে বৰবৰুৱাত আহি গ'লোঁ ভাতৰ মুঠি ল'বলৈ বহুত যে ভোক লাগি আছিলে সঁচাই ময়ূৰী কয় যে নামটো ধুনীয়া হাঁহিও ধুনীয়া ভাতটো কি ধুনীয়া হৈছে খাবলৈ গাইজ আমাৰ গীতাঞ্জলি বাইদেউ এনেও ধুনীয়া বাৰু জাকত জিলিকি আছে গীতাঞ্জলি দেখিছে নাই সদায় আহিম দেই খাবলৈ সদায় আহিম আৰু 90 টকা ভাত আৰু গাইজ
সঁচাকৈ 90 টকা ভাত একদম পেট ভৰাই খাই গৈছোঁ আজি পাৰিব আপোনালোক এইফালে ময়ূৰী আৰু গীতাঞ্জলি ধুনীয়াকৈ বহি আছে ভাত সাজ খালোঁ খুব মজা লাগিলে সঁচাকৈ মজা সকলোৱে ভালে পাব বুলি ভাবিছোঁ 90 টকা ভাত পেট ভৰাই খাই গৈছোঁ দেই আকৌ আহিম মই সঁচাকৈ কৈছোঁ আকৌ আহিম হয় মানে আজি প্ৰথম দিনটো গৈছে আৰু চব্জি আইটেম আছে কিন্তু এতিয়া অকণমান কাৰণে হ'লেও আপোনালোকক ভিডিঅ' এটা আপডেট দি দিছোঁ চাই ভাল পাব বুলিলে আৰু সকলোৱে আহিব খাবলৈ ডিব্ৰুগড়লৈ যাওঁতে এফালে সোমাই যাব মৰাণ গ'লেও এফালে আপোনালোকে সোমাই যাব পাৰিব হয় হয় আমাৰ এনেই বাই ভনী নিচিনা লাগিছে কিমান লগে হওঁ লগৰ হয় নেকি কাজিয়া নকৰিবা আকৌ কাজিয়া কৰিলে মৰমতে কাজিয়া কৰিবা আকৌ মৰম কাজিয়াটো কম অঁ এইটো হয় নেকি কাজিয়া নকৰে হৈছে সদায় সৰুৰ পৰাই ডাঙৰ হোৱা বুলি একেলগে পঢ়া হয় নহয় ভাল লাগিছে এনেকৈ আৰু এনেকৈ সদায় থাকা ভাল লাগিব আমাৰো আশীৰ্বাদ আছে সকলোৱে আশীৰ্বাদ কৰিব এওঁলোকৰ এতিয়া দোকানখন মানে হোটেলখন চলক ন সকলোৱে আহি খাই যাব এসাঁজ তৃপ্তিৰে নহয় জানো আৰু মা মছলাটো একদম কম পৰিমাণে দিয়ে সঁচাকৈ কৈছোঁ বহুত ভাল লাগিলে সঁচা ভাল লাগিলে মই মিছাটো মিছা সঁচাটো সঁচা কিন্তু সঁচাকৈ চবকে সঁচা বুলিয়ে কওঁ এবাৰ আহি চাব আপোনালোকেও হয় নহয় অঁ আশীৰ্বাদ কৰিব লাগিব ন দে তোমালোকে ভালকৈ চলাই যোৱা আমাৰ আশীৰ্বাদ সদায় থাকিব আৰু এইফালে অনাজন বহি আছে আমাৰ দাদা ভালনে প্ৰথম কাষ্টমাৰ আহি পালোঁ ন আহিম সদায় ওচৰতে আছোঁ আৰু প্ৰথম ধুনীয়া মজা লাগিছে সঁচাই একদম খাই ভাল পালোঁ নহয় সঁচাই ভাল লাগিলে কোনো ধৰণৰ মা মছলা নাই ভেজাল নাই ধুনীয়াকৈ বনালে মা মছলা নোহোৱাকৈ খাই ভাল ভাত পালোঁ ধন্যবাদ আমাৰ শুভেচ্ছা সদায় আপোনালোকৰ আছে আৰু দোকানখন চলাই যোৱা ভাল লাগিব আৰু দোকানখন অকণমান দেখুৱাই দিছোঁ সেয়া এইখন বেছি ডাঙৰ নহ'লেও মানে সৰু সুৰাকৈ কিবা এটা কৰি খাম বুলি ভাবিছে কষ্ট কৰিছে ছোৱালী দুজনী ভাল লাগিছে আজি ইয়াতো আপোনালোকে বহি খাব পাৰিব চব আৰু এইফালেও পাছত মানে ডাঙৰ কৰিম বুলি ভাবিছে অঁ ফাষ্টফুডো আছে মই দেখুৱাইছোঁ অঁ 4টাৰ পৰা ফাষ্টফুড পাব অঁ সেইটো টাইমটো বান্ধি দিয়ক টাইম নহয় আৰু ন ইমান টাইমলৈকে মানে থাকে আপোনাৰ গধূলি 4টা বজাৰ পৰা 9টা বজালৈকে গধূলি বস্তু ফাষ্টফুডত পোৱা যাব ভাল কথা তেতিয়াহ'লে আহি খাই যাব আইটেম পাব কম দামত পেট ভৰাই যাব এই আমাৰ মাইনা টিকলিজনী আছে শেষত দেখুৱাই দিছে চা ইমান কিউট মাইনা নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নকয় হেনো নাম নকয় শেষত কৈছোঁ আপোনালোকক আহিব পাৰিব দোকানখন সঁচাই খাই ভাল পাব মই আহিলোঁ খাই ধুনীয়াকৈ এতিয়া যাওঁ ঘৰলৈকে উভতি পেট ভৰাই খাই গ'লোঁ 90 টকা ভাত 90 টকা থালি ভাত